আমি গাউছৰ সূত্ৰটো গম পালোঁ গাউছৰ সূত্ৰ কি হয় এতিয়া গাউছৰ সূত্ৰৰ কিছুমান প্ৰয়োগ আছে আগতে কোৱা হৈছিলে যে কিছুমান জটিল পৰিস্থিতিত এটা ঠাইত বিদ্যুৎ ক্ষেত্ৰ উলিয়াবৰ কাৰণে গাউছৰ সূত্ৰই সহায় কৰিব তো এতিয়া এটা এটাকৈ আমি গাউছৰ সূত্ৰৰ প্ৰয়োগ জানিবলৈ চেষ্টা কৰিম প্ৰথমটো হ'ল 1 নম্বৰটো সমভাৱে আহিত অসীম দৈৰ্ঘ্যৰ তাৰৰ বাবে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য ইয়াতে আছে এডাল দীঘল তার আৰু এইটো সমভাৱে আহিত কৰা থোৱা হৈছে তাৰমানে ইউনিফৰ্মলি চাৰ্জড অলপমান অকাটো সিধা নহ'ব এইটো দীঘল তাৰটো হয় এতিয়া 1 মিনিট ওকে তো তাৰটো এনেকুৱা থাকিব এডাল তার থাকিলে এই তারডালত কি কৰা হৈছে আমি চাৰ্জ দিছোঁ আধান দিছোঁ ইয়াতে আধান জমা হৈ গৈছে কেনেকৈ ধনাত্মক আধান এনেকৈ জমা হৈ গৈছে তাত যদি তারডাল অসীম দূৰত্বৰ থাকে তেতিয়া এই তারডালতো অসীম আধান জমা কৰিব লাগিব কিন্তু ইয়াতে এটা কথা আমি ধৰি ল'ম যে তারডালত টোটেল কিমান চাৰ্জ জমা আছে সেইটো আমাৰ ইমান বেছি ইম্পৰ্টেণ্ট নহয় আমাৰ ইম্পৰ্টেণ্ট হয় যে প্ৰতি একক দৈৰ্ঘ্যত তাৰমানে প্ৰতি একক দৈৰ্ঘ্যত কিমান আধান মজুত আছে এই যিটো অনুপাত এই অনুপাতটোক আমি গ্ৰীক লেটাৰ লেমডা দি লিখিম ইয়াকে কোৱা হ'ব দৈৰ্ঘ্য আধান ঘনত্ব বা লিনিয়াৰ চাৰ্জ ডেন্সিটি লিনিয়াৰ চাৰ্জ ডেন্সিটি বা দৈৰ্ঘ্য আধান ঘনত্ব সরি এইটো মানে হ'ল যে ধৰি ললোঁ যে ইয়াৰ পৰা ইয়ালৈকে ধৰি ললোঁ ইয়াৰ পৰা ইয়ালৈকে মুঠ আছে 5 মিটাৰ ঠিক আছে তেতিয়াহ'লে এলৰ মানটো হ'ল 5 মিটাৰ আৰু এইখিনি ঠাইতেই মুঠ আধানৰ মান আছে ধৰি ললোঁ যে 100 কুলম্ব তেতিয়াহ'লে অনুপাতটো কি হ'ব লেমডাৰ মানটো হ'ল Q/L তাৰমানে 100 আমি 5 দি হৰণ কৰিলে কিমান পাম 20 পাম সো লেমডাৰ ভ্যালুটো এইটো ক্ষেত্ৰত ওকে এইটো ক্ষেত্ৰত হ'ব 20 কুলম্ব পাৰ মিটাৰ তো এই এনে ধৰণৰ এটা আমি তাৰ লৈছোঁ যিটো সমভাৱে আহিত কৰা হৈছে 1 মিনিট আমি অলপ পিছত যাব লাগিব যিটো সমভাৱে আহিত কৰা হৈছে এইখন তো ইয়াতে আমি কি কৰিম ইয়াতে আমি এটা গাউছীয় পৃষ্ঠ ল'ব লাগিব এটা গাউছীয় পৃষ্ঠ এটা আমি ইয়াতে চাব লাগিব আৰু সেইটোৰ মতে আমি সেই গাউছীয় পৃষ্ঠটো বনাম এইটো হ'ল আমাৰ তারডাল আৰু সিমেট্ৰি আনিবৰ কাৰণে ইয়াতে আমি এটা চুঙাকৃতিৰ গাউছীয় পৃষ্ঠ ল'ম এইটো দেখিছা এইটো এটা চুঙাটোৰ এইবোৰ বেজবোৰ এইটো এটা বেজ আৰু অলপ গোলকে অলপমান ঘূৰণীয়া যিটো আমাৰ আছে পৃষ্ঠটো আছে এইটো চুঙাটোৰ সাইডৰ পৃষ্ঠটো বা কাৰ্ভ সাৰফেসটো আৰু আমি চুঙাটোৰ দৈৰ্ঘ্য লৈছোঁ L ক্যাপিটেল L লো বা স্মল L লো কোনো কথা নাই আৰু এই যিটো চুঙা আছে এই টুঙাডালৰ অক্ষৰ লগতে লাগি আছে তারডাল তাৰমানে অক্ষৰডাল তারডালৰ ঠাইতে আছে আৰু আমি এই যিটো ভূমিটো আছে যিটো বেজ আছে এইটোৰ আমি সাৰফেসটোক আমি S1 নাম দিছোঁ তলৰ যিটো বেজ আছে সেইটোক S2 নাম দিছোঁ আৰু যিটো গোলকীয় যিটো বেজ আছে সেইটোক আমি S3 নাম দিছোঁ আৰু যিটো চুঙা লৈছোঁ সেইটোৰ আমি ব্যাসাৰ্ধ R বুলি ধৰি লৈছোঁ just a minute এতিয়া ধৰা হ'ল এটা অসীম দৈৰ্ঘ্যৰ তাৰৰ দৈৰ্ঘ্য আধান ঘনত্ব লেমডা অলপ আগতে যেটো মই কৈছিলোঁ তেতিয়াহ'লে লেমডা হ'ব Q/L তেতিয়াহ'লে Q হ'ব লেমডা L তাৰ মানে ইয়াৰ পৰা ইয়াৰলৈ এই চুঙাটোৰ ভিতৰত যিমানখিনি আধান আবদ্ধ হৈ আছে এইটো কি কৰিম ইয়াৰ তারডালৰ লেমডা আৰু চুঙাডালৰ দৈৰ্ঘ্যৰ লগত আমি
মাল্টিপ্লাই কৰি দিম পূৰণ কৰাৰ পিছত এই কিমানখিনি আধান ইয়াতে সোমাই আছে বা আবদ্ধ হৈ আছে পৃষ্ঠটোত গাউছীয় পৃষ্ঠটোত সেইটো আমি উলিয়াব পাৰিম ইয়াৰ বাবে এটা এল দৈৰ্ঘ্যৰ চুঙাকৃতিৰ গাউছীয় পৃষ্ঠ বা গাউছিয়ান ছাৰ্ফেচ চিলিণ্ড্ৰিকেল গাউছিয়ান ছাৰ্ফেচ আমি লৈছোঁ বাছনি কৰা হ'ল কি কাৰণতে এইটো চুঙাকৃতিৰ কি কাৰণতে এইটো স্ফেৰিকেল বা গোলকীয় লোৱা নহ'ল কাৰণ তাৰডাল এটা বিন্দুৰ নিচিনা নহয় এইটো এটা দীঘল আৰু আমি চুঙাকৃতিৰ এটা গাউছীয় পৃষ্ঠ ল'লে আমাৰ বহুত সুবিধা হৈ যাব এই পৃষ্ঠটোৰ ব্যাসাৰ্ধ হ'ল আৰ এটা পি বিন্দু এটা বাছনি কৰা হ'ল পি বিন্দুটো এইখিনিতে ক'ত আছে পৃষ্ঠটোৰ ওপৰত আছে পি বিন্দুত তাৰৰ বাবে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ নিৰ্ণয় কৰিব লাগে পি বিন্দুটো আছে সেই গাউছীয় পৃষ্ঠটোৰ বা সেই চুঙাটোৰ ওপৰত চুঙাটোৰ পৃষ্ঠৰ ওপৰত আমি এইখিনিতে ইৰ মানটো উলিয়াব লাগে এতিয়া ইয়াত ইৰ মানটো উলিয়াবৰ কাৰণে আমি যদি কুলম্বৰ সূত্ৰ লওঁ তেতিয়া কুলম্বৰ সূত্ৰৰ ব্যৱহাৰ কৰি এইটো উলিওৱাটো বহুত জটিল হ'ব কাৰণ ইয়াতে অসীম ঠিক আছে এটা অসীমটা আধান আছে অসীম সংখ্যক আধান থাকিলে এই নিৰ্দিষ্ট বিন্দুটোত কিমান ইৰ মানটো হ'ব বিদ্যুৎ প্ৰাবল্যৰ মানটো হ'ব সেইটো ওলোৱাটো এটা অসম্ভৱ কাম সেইকাৰণে আমি এই গাউছীয় সূত্ৰ ইয়াতে ব্যৱহাৰ কৰিব গৈ আছোঁ প্ৰথমতে কি কৰিম আমি জানো যে পৃষ্ঠ S1 আৰু S2ৰ মাজেৰে ফ্লাক্সৰ মান 0 হ'ব কি কাৰণত সেইটো মই ডায়েগ্ৰামত দেখাবলৈ বিচাৰিম এইটো ধৰি ললো তাৰডাল আৰু এইটো হ'ল চুঙা সিলিন্ডাৰটো এতিয়া সিলিন্ডাৰটো এইটো এটা সাৰফেস এইটো সাৰফেস S1 এতিয়া এই তাৰডালত কিন্তু পজিটিভ চাৰ্জবোৰ আছে ওকে অকাটো অলপমান সিধা নহ'ব পাৰে কিন্তু এইটো বুজিব পাৰিবা এতিয়া এই তাৰ যেটো আছে তাৰডালৰ পজিটিভ চাৰ্জ আছে তাৰডালৰ পৰা লম্ব দিশতহে বিদ্যুৎ ক্ষেত্ৰ ৰেখা ওলাব এনেকে নোলাব ঠিক আছে এতিয়া যদি চুঙাডালৰ এই পৃষ্ঠটোৰ যেটো S1 যদি এই অক্ষডালৰ লগত 90 ডিগ্ৰী কৰি আছে এই এংগলটো 90 ডিগ্ৰী আমি সকলোৱে জানো তেতিয়া হলে এইবোৰ ৰেখাবোৰ যে ওলাইছে তাৰডালৰ 90 ডিগ্ৰী হৈ হিবোৰ কেতিয়াও এই পৃষ্ঠটোৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে একেবাৰে মূৰত থকাও যেটো আধান আছে তাৰ পৰা যেটো ৰেখা ওলাব সেইটো লাগি কানে যাব কিন্তু সেইটো পাৰ হৈ নাযাব তাৰ মানে এই চুঙাডালৰ সম্পৰ্কত থকা মুঠ ফ্লাক্সৰ মানটো কিমান হ'ব 0 হ'ব ফ্লাক্সৰ মানটো কি বুজাব মুঠ কিমানটা বিদ্যুৎ ক্ষেত্ৰৰ বলৰেখা পাৰ হৈছে এটা আমি দেখিম যে যেহেতু এই তাৰডালৰ আধানবিলাকৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ ৰেখাবোৰ সদায় 90 ডিগ্ৰী ওলাব তাৰ পৰা ইফালে ওলাব বা ইফালে ওলাব এই S1 পৃষ্ঠতে কোনো ফ্লাক্স ওলাব নোৱাৰে ঠিক একেই ধৰণে সিমেট্ৰি হোৱাৰ কাৰণে এই যেটো S2 পৃষ্ঠ এই S2 পৃষ্ঠৰ মাজেটো কোনো ফ্লাক্সৰ ইয়াতে আৰপাৰ নহয় তাৰ মানে টোটাল ফ্লাক্স in the base surfaces is 0 মানে এই সারফেস এইটো সারফেস আৰু এইটো সারফেসৰ মাজেদি কোনো ফ্লাক্স পাৰ নহয় এইটো আমি কোনো ক্যালকুলেশন কৰিব নালাগে আমি মনত ৰাখিলে হ'ল তথাপিও এটা ইয়াতে ব্যাখ্যা এটা দিয়া হৈছে পৃষ্ঠ S1 আৰু S2ৰ মাজেৰে ফ্লাক্সৰ মান 0 হ'ব কাৰণ S1 আৰু S2ৰ দিশ বিদ্যুৎ ক্ষেত্ৰৰ লগত 90 ডিগ্ৰী কৰিছে এটো কি বুজাইছে এই যেটো S1 পৃষ্ঠটো আছে এই S1 পৃষ্ঠৰ তাৰ দিশটো হ'ল S1 ভেক্টৰ তাৰ পৰা লম্ব দিশত ওলাইছে কিন্তু ইয়াত যেটো বিদ্যুৎ ক্ষেত্ৰৰ ৰেখাটো এইটো সদায় তাৰডালৰ লম্ব দিশত ওলাইছে 90 ডিগ্ৰী তো S1 আৰু ইৰ মাজত এংগলটো কিমান হ'ব 90 ডিগ্ৰী তেতিয়া হলে S1 ৰ মাজেদি ফ্লাক্সৰ ভ্যালুটো কিমান হ'ব E ডট S1 এটো আমি কি কৰিম S1 cos এংগলটো কিমান থিটা cos থিটাটো থিটাৰ মানটো 90 ডিগ্ৰী হোৱাৰ কাৰণে cos থিটাটো কিমান হ'ব 0 হ'ব দ্যাট মিন্স গোটেইখিনি কি লৈ শূন্য কৰি পেলাব তাৰ মানে ফ্লাক্সৰ ভ্যালুটো 0 হ'ল একেই বস্তু কিন্তু তলৰ সাৰফেস S টোৰ কাৰণেও হ'ব এটাতে লিখোৱা হৈছে phi suffix e equal to e dot s1 equal to e s1 cos 90 degree equal to 0 তাৰ মানে e dot s2 by e dot s1 0 হ'ব পৃষ্ঠ S3 যেটো আমাৰ গোলকীয় পৃষ্ঠটো আছে যেটো বেকা পৃষ্ঠটো আছে তাৰ কাৰণে কিন্তু 90 ডিগ্ৰী নহব তাৰ কাৰণে 0 ডিগ্ৰী হ'ব কেনেকে
এই ইয়াৰ পৰা ওলাই যোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো তেনেকুৱা এইখিনিতে যদি আমি পৃষ্ঠটোৰ এটা সৰু এটা ক্ষেত্ৰ লৈ লওঁ তেতিয়াহ'লে তাৰো দিশটো কিন্তু ds-টো এইফালেই হ'ব এইখিনিতে যদি আমি এটা সাৰফেস লৈ লওঁ ইয়াৰ ডাইৰেকশ্যনটো হ'ব ds ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড যে ওলাব ইয়াৰ মাজেদি এইটো কিন্তু এইফালে ডাইৰেক্টেড হ'ব এংগলটো কিমান হ'ব 0 ডিগ্ৰী কাৰণ ইহত সমান্তৰাল হৈছে প্যাৰেলাল হোৱাৰ কাৰণে সেইকাৰণে তৃতীয় পৃষ্ঠটো বাবে phi suffix e close integral e dot ds কেনেকৈ আহিলে এইখিনি বস্তু আমি আগতেই আলোচনা কৰিছো ইন্টিগ্ৰেলটো আমি কিয় দিলো ইকুৱেল টু e ds cos 0 ডিগ্ৰী কিয় হ'ল কাৰণ এইটো ক্ষেত্ৰত e আৰু ds ৰ মাজত এংগল 0 সমান্তৰাল হৈছে আৰু সকলো সৰু ds বিলাকৰ লগত ফ্লাক্স যেটো জড়িত থাকে হেখন আমি যোগ কৰা মানে ইন্টিগ্ৰেলটো বুজাব তো এটা cos 0 ডিগ্ৰী মানে 1 সো ৰৈ গল e ds e টু সকলো ঠাইত সমান আছে কাৰণ আমি ইন্টিগ্ৰেলৰ কাৰণে ইন্টিগ্ৰেলৰ পৰা উলিয়াই দিব পাৰিম কিয় সমান আছে আমি গাউসীয় পৃষ্ঠটো লৈছোই সেই মতে যাতে সমান থাকক তাৰ মানে এটা সুঙা যদি লৈছো এই সুঙাডালৰ যেটো কেন্দ্ৰ নহয় অক্ষ আছে এই অক্ষটোৰ পৰা পৃষ্ঠটো সদায় একেই দৈৰ্ঘ্যত থাকিব কিমান ইয়াৰ ব্যাসাৰ্ধৰ সমান সো সকলো দূৰত্বত একেই থাকিলে বিদ্যুৎ ক্ষেত্ৰ একেই থাকিব তাৰ মানে phi suffix e কি হ'ল phi suffix e হ'ল e into a to 2 pi rl লিখিব পাৰিম কাৰ ঠাইত ইন্টিগ্ৰেল ds ৰ ঠাইত কিয় কাৰণ আমি জানো যে এডাল সুঙা যদি এনেকে ধৰি লৈছো তাৰ যদি এইডাল পৃষ্ঠ আছে এই পৃষ্ঠডালৰ এৰিয়াৰ ভ্যালুটো কিমান হয় 2 pi rh এটো লোৱাৰ ক্লাছত পোৱা যায় 2 pi rh আমি এইটো ক্ষেত্ৰত h লোৱা নাছিলো আমি এই ক্ষেত্ৰত l লৈছিলো সেই কাৰণে এই গোলকীয় পৃষ্ঠটোৰ আমি ইয়াৰ যেটো পৃষ্ঠকালি হেতু লৈছো 2 pi rl তো এইটো হৈছে বিশ্লেষণৰ দ্বাৰা এইটো ইকুৱেশ্যন নম্বৰ 1 কিন্তু গাউছৰ সূত্ৰ অলৰেডি আমি পাই থৈছো গাউছৰ সূত্ৰ মতে কি হ'ব phi e q by epsilon naught আধান আৰু কিহেদি হৰণ কৰিম epsilon naught দি কিন্তু আধানৰ এটা ইয়াতে ইকুৱেশ্যন পাই থৈছো q equal to lambda l okay so q ঠাইত কি বহাই দিছো আমি q ঠাইত lambda l বহাইছো ইয়াতে এটো so lambda l by epsilon naught এটো ইকুৱেশ্যন 2 দুটাতে মন কৰিবা এক নম্বৰ ইকুৱেশ্যন টু phi suffix e equal to ইমান আৰু দুই নম্বৰ ইকুৱেশ্যন টু phi suffix e equal to ইমান so দুয়োটাৰে সোফালৰ টাৰ্ম বিলাক সমান হ'ব লাগে তাৰ মানে e into 2 pi rl equal to lambda l by epsilon naught okay so ইয়াতে কিছুমান বস্তু কটাকটি যাব আৰু যোৱাৰ পিছত আমি যদি e টু পৃথক কৰিব বিচাৰিছো তেতিয়াহলে এনেকা পাম e equal to 1 by 2 pi epsilon naught lambda l by rl l কটা যাব ৰৈ গল 1 by 2 pi epsilon naught lambda by r কিন্তু আমি এটা 4 pi epsilon ৰাখিব বিচাৰো কাৰণ 4 pi epsilon naught টো আমি ইয়াৰ ভ্যালুটো স্পষ্টকৈ জানো 9 into 10 to the power 9 তো সেই কাৰণে আমি ইয়াতে 1 by 4 pi epsilon naught দিছো কিন্তু ব্যালেন্স কৰিব লাগিব কি ইয়াতে 2 পূৰণ কৰি ইয়াতে 2 পূৰণ কৰিলো ইয়াতে 2 পূৰণ কৰিলো 2 into 2 4 হ'ল আৰু এইফালে 2 এটা থাকি গল so e equal to 1 by 4 pi epsilon naught 2 lambda by r এইটো উলিয়াইছে যে যিকোনো এটা বিন্দু p যেটো এই তাৰডালৰ পৰা r দূৰত্বত থাকে তেতিয়া হলে তাৰ হি ঠাইটোৱে অনুভৱ কৰিব এই পৰিমাণৰ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য তাৰ মানে এনে যদি এটা অসীম দৈৰ্ঘ্যৰ এডাল তার থাকে আৰু সেই তারটো যদি এক সমভাৱে যদি তাক আমি চাৰ্জ কৰি দিও সমভাৱে চাৰ্জ মানে তাৰ এই ল্যামডাৰ মানটো সকলো ঠাইতে সমান থাকিব তেনে ক্ষেত্ৰত এই তারডালৰ পৰা যদি এটা নিৰ্দিষ্ট দূৰত্বত r ডিসটেন্সত যদি এটা পইণ্ট p লৈ লওঁ তেতিয়া হলে এই পইণ্ট p টোত কিমান ইলেক্ট্ৰিক ফিল্ড পাই আছে সেই ভ্যালুটো আমি equal to 1 by 4 pi epsilon naught 2 lambda by r উলিয়াব পাৰিম এতিয়া ইটো আমি ভেক্টৰ ওপৰত প্ৰকাশ কৰা নাই নকৰিলেও হ'ব তথাপিও যদি কিবা কাৰণত যদি জানিবলগীয়া হয় কোনটো দিশত থাকিব ইলেক্ট্ৰিক ফিল্ড হেতু আমি কম যে 1 by 4 pi epsilon naught 2 lambda by r dot r cap থাকিব r cap মানে এই যেটো r আছে এই r পৰা বাহিৰলৈ ওলাই যোৱাটো
যিটো ঠাইত আমি বিন্দুটো লৈছোঁ সেই বিন্দুটোৰ পাৰ হৈ যোৱা বাহিৰৰ ফালে ওলোৱা যিটো ভেক্টৰ থাকিব সেইটো ইলেক্ট্ৰিক ফিল্ড কাৰণ সকলো দিশতে বিদ্যুৎ ক্ষেত্ৰৰ দিশটো বেলেগ বেলেগ হ'ব আমি যিটো বাছনি কৰিছোঁ যি বিন্দুটো পইণ্ট পি হওক বা বেলেগ এটা ঠাইতেই হওক ইয়াতে হওক বা য'তেই হওক সেই ঠাইটোৰ মাজেদি বিদ্যুৎ ক্ষেত্ৰ ওলাই গৈছে কাৰ দিশত তাৰ ব্যাসাৰ্ধৰ দিশত তো তেনেকৈ আমি লগতে আৰ কেপটো লগাই দিব পাৰোঁ বিদ্যুৎ ক্ষেত্ৰটোৰ মানটো সম্পূৰ্ণভাৱে ভেক্টৰ ৰূপত প্ৰকাশ কৰিবৰ কাৰণে ইয়াৰ পিছত আমি নম্বৰ 2 পাম নেক্সট ভিডিঅ'ত